স্বাগতম জনাইছো মই হিমাক্ষী। এই মুহূৰ্তত লৈ আহিছো ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ, কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। নতুনকৈ 50,000 চাকৰি দিয়া হ'ব। আৰু মুখ্যমন্ত্ৰীগৰাকী মন্তব্য শুনাম, তাৰ আগতে তথ্য দিয়াৰ বাবে চেষ্টা কৰিছো। এই মুহূৰ্তত লৈ আহিছো নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ, ৰাজ্যৰ চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ। যিসকলে চাকৰিৰ বাবে পঢ়ি আছে তেওঁলোকৰ বাবে ভাল খবৰ। ৰাজ্য চৰকাৰে নতুনকৈ প্ৰদান কৰিব 50,000 চাকৰি। 50,000 মানলৈ দিয়া হ'ল বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু দালালক এটকাও নিদিয়াকৈ নিবনুৱাই লাভ কৰিব চাকৰি। যিহেতু কৰি আহিছে নিবনুৱাসকলে চাকৰি, দালালক টকা নিদিয়াকৈ পুনৰ লাভ কৰিব 50,000 চাকৰি। নগাঁৱত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে। চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ, কিয়নো অতি শীঘ্ৰে নতুনকৈ দিয়া হ'ব 50,000 চাকৰি। 50,000 চাকৰি দিয়া হ'ব। নিবনুৱা যুৱক যুৱতীসকলে লাভ কৰিব 50,000 চাকৰি, আৰু কোনো ধৰণৰ দালালক কোনো ধৰণৰ টকা নিদিয়াকৈ এতিয়া লাভ কৰিব চাকৰি। লাভ কৰিব 50,000 যুৱক যুৱতী। এই মুহূৰ্তত কৈছিলো যে আমাক ভোট দিয়ক, আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কোনো পইচা পাতি নোহোৱাকৈ আজিকালি চাকৰি পায়। 1 লাখৰ ভিতৰত 97,000ক মই চাকৰি দিলো। আজি মই আপোনালোকৰ আগত কৈছো যে আৰু 50,000 চাকৰি আমি যুৱক যুৱতীসকলৰ বাবে খুলি দিম। আগত 1 লাখ আছিল, এতিয়া 1 লাখ পাৰ হৈ গ'ল। মই 1.5 লাখলৈকে যাব খুজিছো। লাখপতি বাইদেউ হ'ব, তাৰ লগত 10,000 টকা দিয়ে মই বহি নাথাকো। 10,000 টকা দিয়াৰ পিছত আৰু 25,000 টকা দিম। অৰ্থাৎ আমাৰ অসমৰ সকলো মানুহৰ ঘৰলৈ সুখ, শান্তি আৰু সমৃদ্ধি আমি নমাই আনিব খুজিছো। শ্ৰদ্ধাৰ ৰাইজ, মই যিখিনি